বিশ্বৰ ৰাম ভক্তসকললৈ অনুৰোধ, মই আপোনালোকক ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বিষয়ে দুটামান কথা ক'বলৈ ওলাইছোঁ। মই যিমানকণ এই মন্দিৰৰ বিষয়ে জ্ঞাত হৈছোঁ, পঢ়িবলৈ পাইছোঁ, তাৰ বিষয়ে আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ ওলাইছোঁ। অহা কালিলৈ মাঘ মাহৰ শুক্লা দ্বাদশী 7 তাৰিখ, মাঘৰ 7 তাৰিখ 2024 চনৰ 22 জানুৱাৰী। এই পবিত্ৰ দিনটোত ভগৱান শ্ৰীৰামৰ শিশু ৰূপটো শ্ৰীৰাম জন্মভূমিত নিৰ্মাণ কৰা নতুন মন্দিৰৰ গৰ্ভগৃহত বিৰাজিত কৰি প্ৰাণ প্ৰতিষ্ঠিত কৰা হ'ব। এই উপলক্ষে অযোধ্যাত এক অভূতপূৰ্ব আনন্দৰ পৰিৱেশ বিৰাজ কৰিব। প্ৰাণ প্ৰতিষ্ঠাৰ দিনাখন ৰাতিপুৱা 11 বজাৰ পৰা 1 বজাৰ ভিতৰত আপোনাৰ গাঁও অঞ্চল কলনীত অৱস্থিত এটা মন্দিৰত ওচৰ চুবুৰীয়া ৰাম ভক্তসকলক একগোট কৰিব লাগে, ভজন কীৰ্তন কৰিব লাগে। এটা টেলিভিছন পৰ্দা, LED পৰ্দা ৰাখি ৰাইজক অযোধ্যাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সমাৰোহ দেখুওৱাৰ ব্যৱস্থা কৰাৰ লগতে শংখধ্বনি, ঘণ্টাবাদন আৰতি কৰি প্ৰসাদ বিতৰণ কৰিব লাগে। এই কাৰ্যসূচীটো মন্দিৰ নামঘৰ কেন্দ্ৰিক হ'ব লাগে। নিজ নিজ মন্দিৰত স্থিত দেৱ-দেৱীৰ ভজন কীৰ্তন আৰতি পূজা কৰি আৰু সামূহিকভাৱে শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম এই মন্ত্ৰ ফাঁকি 108 বাৰ জপ কৰিব লাগে। ইয়াৰ লগতে আপোনালোকে হনুমান চালিচা, সুন্দৰকাণ্ড, ৰাম ৰক্ষা স্তোত্ৰ আদিও সামূহিকভাৱে পাঠ কৰিব পাৰে। ইয়াৰ যোগেদি সকলো দেৱ-দেৱী সুখী হ'ব। পৰিৱেশ সকলোতে সাত্বিক আৰু ৰামময় হৈ পৰিব। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানটো দূৰদৰ্শনৰ দ্বাৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব বুলি আমাক জনাইছে আৰু একাধিক চেনেলৰ জৰিয়তেও সম্প্ৰচাৰ কৰিব। প্ৰাণ প্ৰতিষ্ঠাৰ দিনা সূৰ্যাস্তৰ পিছত আপোনাৰ ঘৰৰ সন্মুখত চাকি জ্বলাব লাগে। দীপান্বিতা আয়োজন কৰিব লাগে। দীপৰ অল্পনা সজাব লাগে। বিশ্বৰ লাখ লাখ ঘৰত দীপোৎসৱ উদযাপন হ'ব লাগে। চাওকচোন, ইমান সুন্দৰ এটা পৰিৱেশ আমি আকৌ দীপাৱলী পাতিবলৈ পাইছোঁ। ৰামচন্দ্ৰ অযোধ্যালৈ উভতি আহিছে। তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা আমি বন্তি জ্বলাই গোটেই জগতখন পোহৰাই তুলিব লাগে। ইমান সুন্দৰ এটি দিন পাইছোঁ, কৰ্ম নকৰাকৈ থাকিব নোৱাৰোঁ। আমাৰ ঘৰ পোহৰ কৰিব লাগে, আমাৰ বিশ্বখন পোহৰাই তুলিব লাগে। তেতিয়াহে আমি সদায় পোহৰত থাকিবলৈ পাম। আমি দেৱালী পাতিম সুন্দৰকৈ আৰু তেওঁক আৰাধনা কৰিম। আমাৰ ভৱিষ্যত পোহৰ হয়, তাৰ কাৰণে আমি কালিলৈ দিনটোত ৰামৰ ওচৰত প্ৰাৰ্থনা কৰি বন্তি জ্বলাওঁ। ধন্যবাদ।